আজি আপোনালোকক এডাল সাপ দেখুৱাম, চাই লওক সাপডাল। মই বশিষ্ঠ মন্দিৰৰ শ্মশানত আছোঁ। শ্মশানৰ কাষত মানুহ এজনৰ গা সৎকাৰৰ বাবে গৈছিলোঁ। ভিতৰত কাষৰ এদিন জিৰণি লৈ থকা অৱস্থাতে মোৰ কাষত এডাল এনেকুৱা সাপ পৰিছে। মই প্ৰথমতে ৰছী বুলি ভাবিছিলোঁ, কিন্তু পিছত চাই পেলাই আচৰিত হ'লোঁ, এডালটো ৰছী নহয়, এডাল বিভিন্ন ৰঙীন আকৰ্ষণীয় এডাল সাপ। এনেকুৱা সাপ সাধাৰণতে আমি আগতে কাণফলা বুলি কৈছিলোঁ, কিন্তু কাণফলা নহয়, এডাল কিবা বেলেগ বিষাক্ত সাপ হয়। এনেকুৱা আজি ৩-৪ডাল সাপ দেখা পালোঁ মন্দিৰৰ শ্মশানৰ কাষত থকা জিৰণি বাটচৰাৰ কাষতো আছে। অহা যোৱা কৰা খটখটিটোৰ কাষত থকা গছডালৰ খোৰোঙৰ পৰা ওলাই আহি প্ৰখৰ ৰ'দৰ বাবে ই জিৰণি লৈ আছিল তলত। ৰাইজসকল অলপ তালৈকে গ'লে কেতিয়াবা সাৱধান হ'ব, গছ গছনিবিলাকত এনেকুৱা বস্তু থাকেই। ধন্যবাদ।